গাইজ আজি মই দেখুৱাবলৈ লৈছোঁ আমাৰ শনিবৰীয়া বজাৰৰ লগতে থকা এখন বিখ্যাত আৰু বহুত শ পুৰণি গৰু বজাৰ। চাওক ইফালে ৰ'দৰ উত্তাপ কিমান বেছি। এইখনেই হৈছে আমাৰ গৰু বজাৰ আৰু গৰু বজাৰখনৰ ভিতৰত গৈ আজি দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈ আছে এয়া চাওক। আৰু এইফালে আছে আমাৰ নেশ্যনেল হাইৱে আৰু এই 4 লাইনৰ ওপৰেদি আপোনালোকে চাব পাৰিব বা 4 লাইনত আপোনালোকে ৰখিলে চাব পাৰিব এইখন গৰু বজাৰ। এইবিলাক যে দেখিছে এতিয়া মই দেখুৱাই আছোঁ, মন কৰিব। আৰু আপোনালোকে আহিলে এই বাটটো দি আহিব লাগিব, এই বাটটো দি সোমাই যাব লাগিব আপোনালোকে গৰু বজাৰলৈ। লগতে আছে ফুলগুৰি ৰেল ষ্টেচন বা ফুলগুৰি কৃষক বিদ্ৰোহৰ যি ফুলগুৰি ধেৱা আছে তাৰ লগতে আপোনালোকে পাব শনিবৰীয়া যি বজাৰ আছে ফুলগুৰি, সেই শনিবৰীয়া বজাৰৰ দিনাখনেই গৰু বজাৰখনো বহে। ইয়াত দেখিছে ইয়াত বহুত মানুহ আহে গৰু কিনিবলৈ, গৰু বেচিবলৈ। বহুত দূৰ দূৰণিৰ পৰা আহে, কেৱল নগাঁও বুলিয়ে নহয় বহুত জিলাৰ পৰা মানুহ আহে ইয়াত গৰু কিনা বেচা কৰিবলৈ। কাৰণ এখন যিহেতু বহু শ বছৰ পুৰণি এখন বিখ্যাত বজাৰ ফুলগুৰি, সেই কৃষক বিদ্ৰোহৰ লগতে জড়িত হোৱা। এয়া চাওক গৰুসমূহ কিছুমানে কিনিছে, কিছুমানে বেচিছে। এয়া দেখিছে এয়াই হৈছে ফুলগুৰি কৃষক বিদ্ৰোহৰ নিচেই কাষতে লাগি থকা বা ফুলগুৰি ধেৱাৰ কাষতেই থকা এখন গৰু বজাৰ, য'ত নেকি বজাৰখন আৰম্ভ হয় বা সেই দিনটো আহে কেৱল শনিবাৰ দিনাহে। আৰু শনিবাৰ দিনা কেৱল গৰু বজাৰ বুলিয়েই নহয়, বিভিন্ন ধৰণৰ আপোনালোকে বজাৰ পাব। শনিবৰীয়া বজাৰৰ দিনটোতে আপোনালোকে হাঁহ, কুকুৰা, পাৰ, খাদ্য সামগ্ৰী, মিঠৈ, বিভিন্ন ধৰণৰ বস্তু পাব। আৰু আজি এই গৰু বজাৰখন দেখুৱাই আহিয়ে মই এতিয়া গৰু বজাৰৰ পৰা উভতি আহিলোঁ। সেই বাটটো দিয়ে গৈছিলোঁ আৰু এতিয়া সেই বাটটো দিয়ে উভতি আহিছোঁ। এয়াই আছিল গৰু বজাৰ। আৰু নেক্সট এটা ভিডিঅ'ত সম্পূৰ্ণ শনিবৰীয়া বজাৰখন দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছে ছাগলীসমূহ, প্ৰথমতে পাব ছাগলী, তাৰ পাছত পাব গৰু। বাৰু গৰু ছাগলী সকলো ধৰণৰ আপোনালোকে ইয়াত কিনা বেচা কৰিব পাৰিব। আৰু এয়াই আছিল আমাৰ ফুলগুৰি ধেৱাৰ নিচেই কাষতে লাগি থকা শনিবৰীয়া এখন বিখ্যাত শ বছৰ পুৰণি গৰু বজাৰ।